ৰাখিব তেওঁলোকক আৰু সেই বিষয়টো আৰু জেল কৰ্তৃপক্ষৰ সিদ্ধান্ত ল'ব গতিকে অসমৰ ৰাইজৰ আবেগ আমিতো আৰু আইনৰ ছাত্ৰ হিচাপে কেৱল আবেগত থাকিলেও নহ'ব আমি সংবিধানখন মই লৈ আহিছোঁ সংবিধানেই হৈছে আমাৰ একমাত্ৰ ভৰসা গতিকে হয় তাতে মই মুহূৰ্ততে কৈছোঁ যে যদি প্ৰয়োজন সাপেক্ষে আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সহায় লওক আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ বিভাগৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সহায় লৈ আপোনালোকে যিখিনি ৰিকুৱাৰমেণ্ট আছে সেইখিনি আপোনালোকে পৰ্যালোচনা কৰি আপোনালোকে গ্ৰহণ কৰক সেই কথাটো মোৰ এফআইআৰখনত আছে গতিকে সেইকাৰণে মই আজি দাবী কৰি ক'ব পাৰোঁ যে যিমানকেইখন এফআইআৰ নাহক কিয় কিন্তু মই দিয়া এফআইআৰখনে এটা খুব ভাইটেল পইণ্ট এটা ক্ৰুচিয়েল ভূমিকা ল'ব বুলি মই ভাবোঁ হয় নহয় হয় তেওঁলোকে যিহেতু একিউজ কেইজনৰ হৈ কোনো ধৰণৰ বেল পিটিশ্যন এতিয়ালৈকে দিয়া নাই তেওঁলোকৰ কোনো ধৰণৰ অধিবক্তা নাই আৰু যদি দিলেহেঁতেন মই আচলতে বেল অবজেকশ্যনৰ মই পিটিশ্যন ৰাখিছিলোঁ লগতে যে যদি কোনোবাই বেল পিটিশ্যন তেওঁলোকৰ হৈ ছাবমিট কৰিলেহেঁতেন তেতিয়াহ'লে মই আমাৰ গোচৰটোতে অৰ্থাৎ অসমৰ ৰাইজৰ হৈ মই আজি অবজেকশ্যন ফাইল কৰিলোহেঁতেন হয় তেওঁলোকে যিহেতু একিউজ কেইজনৰ হৈ কোনো ধৰণৰ বেল পিটিশ্যন এতিয়ালৈকে দিয়া নাই তেওঁলোকৰ কোনো ধৰণৰ অধিবক্তা নাই আৰু যদি দিলেহেঁতেন মই আচলতে বেল অবজেকশ্যনৰ মই পিটিশ্যন ৰাখিছিলোঁ লগতে যে যদি কোনোবাই বেল পিটিশ্যন তেওঁলোকৰ হৈ ছাবমিট কৰিলেহেঁতেন তেতিয়াহ'লে মই আমাৰ গোচৰটোতে অৰ্থাৎ অসমৰ ৰাইজৰ হৈ মই আজি অবজেকশ্যন ফাইল কৰিলোহেঁতেন তেওঁলোকে জামিন আবেদন কৰে আৰু জামিন আবেদন যদি উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰে তেতিয়াহ'লে তেওঁলোকে জেলৰ পৰা ওলাব পাৰিব হয় তেওঁলোকে কোনো ধৰণৰ এতিয়া বেল পিটিশ্যন ফাইল কৰা নাই আৰু মই নিজেও এজন ইনফৰ্মেণ্ট হিচাপে মই এখন এফআইআৰ দিছিলোঁ গতিকে মই আজি বেল অবজেকশ্যন এটা প্ৰিপেয়াৰ কৰি আনিছিলোঁ আৰু যদি তেওঁলোকে আজি বেল পিটিশ্যন ফাইল কৰিলেহেঁতেন গতিকে মই মহামান্য আদালতত অবজেকশ্যন পিটিশ্যন ফাইল কৰিলোহেঁতেন হয় নেক্সট আচলতে শুনানি বুলি নহয় যিহেতু তেওঁলোকে বেল পিটিশ্যন ফাইল কৰা নাই আৰু ডিউৰিং দ্য কোৰ্চ অফ জুডিচিয়েল গতিকে মেজিষ্ট্ৰেটে এটা এনকুৱাৰী কৰি থাকিব তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল'ব যিটো বিধিসন্মতভাৱে সংবিধানে দিছে সেই অধিকাৰখিনি একিউজ হিচাপেও তেওঁলোকৰ আছে সেইখিনি অধিকাৰহে তেওঁলোকে পাব হয় হয় যিহেতু থ্ৰেটনিং আছে চাওক এতিয়া আইনৰ ছাত্ৰ হিচাপে আইনৰ গণ্ডিত থাকিয়েই মই কথা ক'ব লাগিব কিন্তু তেওঁলোকক যেতিয়া মই প্ৰথম দেখিছিলোঁ তেওঁলোকক তেতিয়াহ'লে কিন্তু মই এবাৰৰ কাৰণে পাহৰি গৈছিলোঁ মোৰ গাৰ তেজ গৰম হৈ উঠিছিলে কিন্তু মইতো আৰু সেইটো কৰিব নোৱাৰোঁ গতিকে মই তেতিয়া আকৌ নিজেই বুকুত হাত থৈ কৈছোঁ যে মই জুবিন গাৰ্গৰ অনুগামী নহয় মই অধিবক্তা গতিকে সংবিধানৰ মতে মই চলিব লাগিব হয় আৰু এই সংক্ৰান্তত মহামান্য মুখ্য ন্যায়াধীশেও মোক বিশেষ এটা বিষয়ৰ কাৰণে মই কথা পাতিছিলোঁ তেখেতে কৈছে যে আমি অনুগামী আমি সংবিধান মতে চলিব লাগিব আবেগখিনি আমি কোৰ্টৰ মজিয়াত ৰাখিলে নহ'ব হয় ইডি গোচৰ ইতিমধ্যে ইডি গোচৰটো তেওঁলোকে ইয়াতে পুলিচ জিম্মা বিচৰা নাই কাষ্টডি বিচৰা নাই হয় ইডি গোচৰ সেইখিনি হয়